এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনাক স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত আপোনালোকৰ মাজত এটা ভিডিঅ' আগবঢ়াইছোঁ যিটো বহুতে কমেণ্ট ছেকশ্যনত জনাইছিলে এইবাৰ টোটেল কিমান কেণ্ডিডেট এপ্লাই হৈছে আৰু আমি এই নটিছখনৰ অনুসৰি আপোনালোকে নিশ্চিতৰূপে থাম্বনেইলত দেখিব পাৰিছে এখন নটিছ এই নটিছখনৰ ৰিপৰ্টটো অনুসৰি আমি সকলোখিনি ডিছকাছ কৰিম এইবাৰ কিমান কেণ্ডিডেট এপ্লাই হ'ব পাৰে আৰু লগতে যোৱা বছৰ যি আমাৰ এডিআৰই এক্সাম হৈছিলে তাতে 12 লাখ আবেদন হৈছিল অৰ্থাৎ 12 লাখ কেণ্ডিডেটে আবেদন কৰিছিলে 26,000 পোষ্টত আৰু এতিয়া কিমান হৈছে আপোনালোকৰ মাজত সকলোখিনি আমি ডিসকাস কৰিম আকৌ তাতে ওভাৰলেপিং আছে আৰু তেনে ক্ষেত্ৰত এবাৰ যথেষ্ট কম্পিটিশন হ'ব যিমানে যি নহওক কম্পিটিশন যিমানে নহওক যোনে ভালকে পঢ়িছে তেৱে সিলেক্ট হ'ব পাৰিব পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব আৰু আপোনাৰ কষ্টৰ মতে সকলোখিনি ইয়াতে সাফল্য আপোনালোকে লাভ কৰিব পাৰিব বলকচোন তেতিয়ালে ভিডিওটো আৰম্ভ কৰো আৰু পৰীক্ষাটো কিমান কেতিয়াৰ পৰা আমাৰ অনুষ্ঠিত হোৱা সম্ভাৱনা আছে সকলোখিনি আমি ডিসকাস কৰিম আৰু ভিডিওটো প্ৰথমবাৰ ভিজিট কৰিছে যদি নিশ্চয়ৰূপে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেন্ট সেকশনত জনাব আৰু কিবা আপোনালোকৰ ডকুমেন্ট যদি ভুল হৈছে কেনে ধৰণে আপোনালোকে ঠিক কৰিব সকলোখিনি কথা আমি ডিসকাস কৰিম এই ভিডিওটোতে বলকচোন তেতিয়ালে ভিডিওটো আৰম্ভ কৰো দেখিব পাৰিছে যেটো ডিজিটাল ডেস্ক আসাম গভৰ্ণমেন্ট যেটো ৰিসেন্ট এনাউন্স আছিল আমাৰ 26000 পোষ্টৰ বিষয়ে যে আমাৰ এক্সাম হৈ গৈছিল আৰু এইবাৰ আহিছে আমাৰ 12600টা পোষ্ট আহিছে ইয়াতে আপোনালোকে যি ক্লাস 3 আৰু ক্লাস 4 পোষ্টটো আছে যোৱাবাৰৰ লিখিয়া এবাৰো সেম আছে কিন্তু পোষ্টৰ সংখ্যা একেবাৰে কম বুলি ক'ব লাগিব অৰ্থাৎ ইয়াতে এগুণহে হৈছে আগতে দুগুণ আছিল অৰ্থাৎ 26000 আছিল এতিয়া হৈছে 12000 বা 12600 টা পোষ্ট আছে এইবাৰ আৰু ইয়াতে আপোনালোকে যদি চাই is 26000 পোষ্টৰ কাৰণে টোটাল ইয়াতে according to report ইয়াতে ৰিপৰ্টটো অনুসৰি ইয়াতে জনাইছে এ টোটাল অফ 11,92,509 বুলি ইয়াতে উল্লেখ কৰিছে অৰ্থাৎ ইয়াতে 11,92,509 জন কেণ্ডিডেটে এপ্লিকেন্টস ইয়াতে এপ্লাই কৰিছিলে এই পোষ্ট কেইটাত গ্ৰেড 3 আৰু গ্ৰেড 4 এবাৰ যেহেতু 12000 অৰ্থাৎ যোৱাবাৰ দুগুণ আছিল এবাৰ এগুণহে আহিছে আৰু এতিয়া আপোনালোকে চাওক এবাৰ কিমান কেণ্ডিডেট এপ্লাই কৰিব যোৱাবাৰ যেহেতু বহুত কেণ্ডিডেট এপ্লাই নকৰিলে যে হেমাহি কৰি এপ্লাই নকৰিছিল আৰু কিছুমানে যে ভবান আছিল যে এনেকে চাকৰি পোৱা হ'ব ভালকে পৰীক্ষাটো দিলে বা এনেকুৱা এটা তেওঁলোকে চিন্তা আছিল বহুতে নিদিছিল পৰীক্ষা কিন্তু যোৱাবাৰ যি 11,92,509 জন কেণ্ডিডেটে 26000 পোষ্টত যেতিয়া ওলাইছিল তেতিয়া তেওঁলোকে এপ্লাই কৰিছিল এবাৰ দুগুণ হ'ব অৰ্থাৎ পোষ্টৰ সংখ্যা এবাৰ এগুণ কমিয়ে গ'ল যোৱাবাৰতকৈ কিন্তু এবাৰ আকৌ এপ্লাই কৰা সংখ্যা দুগুণ হ'ব 11 লাখৰ ঠাইত হয়তো 22 লাখ হ'ব পাৰে বা 16 লাখ 15 লাখ কেণ্ডিডেটও এপ্লাই কৰিব পাৰে এটো আমি এক্সপেক্টহে কৰিছো আৰু আপোনালোকে জানে যোৱাবাৰ বহুত মানুহে এপ্লাই কৰিছিল যদিও কিন্তু বহুতে এপ্লাই কৰাও নাছিল যে জনা নাছিল কিছু এপ্লাই নকৰাকে ৰাখি গৈছিল আৰু বহুতে গম পোৱা নাছিল আৰু জানিছিল যদিও তেওঁলোকে বহুতখিনি কথা ইয়াতে থাকি গৈছিল আৰু এবাৰ আপোনালোকে গম পাইছে কিমান তেতিয়ালে কম্পিটিশন হ'ব এটা কথাটো হল কি কম্পিটিশন বুলি কলে ডিমোটিভেট নহয় অৰ্থাৎ আপোনালোকে তাৰ বাবে প্ৰিপাৰেচন চলাব লাগিব আৰু ইয়াতে যদি চাই টোটেল ইয়াতে যদি চাই আপোনালোকে অৰ্থাৎ 6,71,805 candidate had applied for class 3 post যদি আপোনালোকে চাই only class 3 পোষ্টৰ কাৰণে 6,71,805 জনে এপ্লাই কৰিছিল এই 26000 ৰ ভিতৰতে আপোনালোক অকল গ্ৰেড 3 কাৰণে ইমানখিনি 6 লাখ হৈছিল বা 7 লাখ বুলি ধৰকচোন ইয়াতে লিখা আছে 6,71,805 জন কেণ্ডিডেট গ্ৰেড 3 পোষ্টৰ কাৰণে এপ্লাই কৰিছিল পোষ্টৰ সংখ্যা বহুত কম আছিল আৰু লগতে ইয়াতে যদি আপোনালোকে চাই গ্ৰেড 4 কাৰণে ইয়াতে 4,43,655 জন কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছিল গ্ৰেড 4 কাৰণে moreover another 77,049 candidate had applied for the post of driver class 3 অৰ্থাৎ ড্ৰাইভাৰ যিখিনি পোষ্ট আছিল তাতে 77,049 টা কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছিল তেতিয়া হল আপোনালোকে ভাবিছক কিমান কম্পিটিশন তেতিয়া আছিল যে 26000 পোষ্টৰ কাৰণে আৰু তেনে ক্ষেত্ৰত বহুতে থাকি গৈছিল এপ্লাই নকৰাকে এবাৰ কিমান কম্পিটিশন হ'ব এই আপোনালোকৰ নটিছখন দেখুৱা মেইন ইনফৰমেশনটোৱে হৈছে যোৱা বছৰ যিখন ইনফৰমেশনৰ পৰা আপোনালোকে ধৰিব পাৰিছে এবাৰ কিমান কম্পিটিশন হ'ব যদি আপোনালোকে ভাল ধৰণে নপঢ়ে বা ভাল ধৰণে যদি নেচাই এবাৰো একে হ'ব গতিকে আপোনালোকে বহুত ভালকে চাব লাগিব আৰু এজন কেণ্ডিডেটে জনাইছিল যে ইয়াতে এবাৰ কিমান কেণ্ডিডেটে এপ্লাই কৰিছে এইখিনি জানিবৰ বাবে ইচ্ছুক হৈছিল আৰু যেহেতু সকলো এসপিৰেন্টে জানিব বিচাৰে যে কিমান এবাৰ এপ্লাই হৈছে আৰু যেহেতু আমাৰ এপ্লাই লাষ্ট ডেট বেছি দিন নাই শেষ হোৱাৰ পাছতে এইখিনি ৰিপৰ্ট আমি যেহেতু নিশ্চিতৰূপে লাভ কৰিব পাৰিম আমাৰ চেনেলটোৰ পৰা যেটো এতিয়া আমি এটা মিনিমাম এক্সপেক্ট কৰিছো বা ম্যাক্সিমাম আমি এক্সপেক্ট কৰিব পাৰিছো কিমান হ'ব পাৰে এবাৰ
দুগুণ হোৱা সম্ভাৱনাহে আছে যিহেতু বহুত মানুহে এবাৰো এপ্লাই কৰিছে আৰু এবাৰ এপ্লাই কৰা ডেটটো বহুত দীৰ্ঘদিন দিছে আৰু বহুতে সুধি আছিলে যে ইয়াতে যি আমাৰ পোষ্ট আহিছে এই পোষ্টখিনি আপোনালোকে ইয়াতে অভাৰলেপিং হ'বনে এতিয়া পোষ্ট প্ৰেফাৰেঞ্চ যিহেতু সেইকাৰণে ইয়াতে এবাৰো অভাৰলেপিং হোৱা যথেষ্ট চান্স আছে আৰু অভাৰলেপিংটো হ'বই গতিকে আপোনালোকে এজন মানুহে ইয়াতে 4টা 5টা যদি ডিপাৰ্টমেণ্টতে যদি লাভ কৰে যদি তেওঁলোকৰ নম্বৰে ভাল হয় তেতিয়াহ'লে ভাবি চাওক ইয়াত কিমান কম্পিটিশ্যন হ'ব গতিকে এই আগৰ যোৱা বছৰখিনি এইকাৰণে দেখুওৱা হ'ল যাতে এইবাৰ কিমান হ'ব এইখিনিও আপোনালোকে গম পাব পাৰিব কেইদিনমানৰ পাছত আৰু ইয়াৰ বাবে প্ৰিপেৰেশ্যন চলাই যাওক আৰু বহুতে সুধিছিলে যে দাদা মোৰ পঢ়ি আছোঁ কিন্তু ইয়াতে পৰীক্ষাটো কেতিয়া হ'ব অৰ্থাৎ পৰীক্ষা যেতিয়াই নহওক বা ফেব্ৰুৱাৰীয়ে হওক বা মাৰ্চে হওক যেতিয়াই নহওক পৰীক্ষাটো আমি অকল পঢ়ি যাব লাগে আৰু যিমানে টাইম হয় সিমানে আমাৰ কাৰণে ভাল হয় বিশেষকৈ মেথছ ৰিজনিংটো আপোনালোকে বেছি ইম্পৰ্টেণ্ট দিব আৰু ইয়াতে আপোনালোকৰ যিসকলৰ ভুল হৈছে তেওঁলোকেও জনাইছিলে যে আমি ডিমোটিভেট হৈছোঁ যেতিয়া আমি পঢ়িবলৈ লওঁ এই ভুল হোৱা কথাটো আহে অৰ্থাৎ তেওঁলোকে নাম ভুল কৰিছে বা ডেট অফ বাৰ্থ ভুল কৰিছে কিছুমানে বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কাৰ্ডৰ নাম্বাৰ আছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াটো ভুল কৰিছে বা কিছুমানে মাৰ্কশ্বিটৰ টোটেল মাৰ্কটো বহাওঁতে ভুল কৰিছে তেওঁলোকৰ টোটেল মাৰ্ক কিমান অৰ্থাৎ তেওঁলোকৰ মাৰ্ক কিমান আছিলে বা কম্পিউটাৰ চাৰ্টিফিকেটৰ নাম্বাৰ ভুল কৰিলে কম্পিউটাৰ চাৰ্টিফিকেটৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় এনেকুৱা ধৰণৰ বহুতৰে প্ৰব্লেম হৈছে বুলি তেওঁলোকে জনাইছে এতিয়া এটা কথা যিমানে যি ভুল নহওক মানুহৰ সকলোৱে আবেদন কৰোঁতে ভুল কৰে অৰ্থাৎ যিমান জনাই এজনে আবেদন কৰোঁতে ভুল কৰিব আৰু মানুহ মাত্ৰেই ভুল হয় গতিকে এইখিনি কথা আপোনালোকে নাভাবিব যেতিয়া আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এইখিনি পিছৰ কথা প্ৰথমতে আপোনালোকে ভালকৈ পঢ়ক আৰু পাছ কৰাৰ পাছত আপোনালোকক কোনো একো অভিযোগ তোলাব নোৱাৰে ভালকৈ আপোনালোকে দেখুৱাব সকলোখিনি এফিডেভিট কৰি দেখুৱাব বা আপোনাৰ সকলোখিনি সত্য থাকিলে তাত যদি এটা বা দুটা ভুল হয় তেনেহ'লে একো চিন্তা কৰিব নালাগে কাষ্টটো দিওঁতে ভুল কৰিছে এনেকুৱাবিলাক ভুল অলপ এইখিনি ভুল কৰিলে অলপ বেয়া হয় কিন্তু OBC আপোনালোকৰ কাষ্টটো এইকাৰণে বিচাৰে যাতে তাত কেটেগৰী ৱাইজ কাট অফ যাবৰ কাৰণে আৰু লগতে আপোনালোকৰ ইয়াতে কিছুমান ডিটেইল আপোনালোকৰ ভুল হ'লেও একো নাই ধৰি লওক আপোনাৰ মা দেউতাৰ নাম ভুল হৈছে বা কিবা আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেটৰ কিবা ভুল হৈছে এনেকুৱা ক্ষেত্ৰত আপোনালোকে ইমান এটা চিন্তা কৰিব নালাগে অনলি আপোনালোকে পঢ়ি থাকক ডিমোটিভেট নহ'ব পাছ কৰাৰ পাছত যি হয় দেখা যাব সকলোখিনি আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন তেতিয়াহে ডিপেণ্ড কৰিব যদি আপোনালোকৰ সকলোবিলাক শুদ্ধই থাকে এপ্লাই কৰোঁতে যদি কিবা এটা দুটা ভুল হৈছে ইমান চিন্তা নকৰিব গতিকে সকলোৱে আগবাঢ়ি যাওক আৰু লগতে আমি এই সকলোখিনি এক্সপেক্ট কৰিব পাৰোঁ যে এইবাৰ দুগুণ হোৱা চান্স আছে গতিকে ভালকৈ পঢ়ক যি এইখিনি পষ্টৰ কাৰণে তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি কিবা আপোনালোকৰ এতিয়াও কনফিউজন আছে তেতিয়া নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুবোৰে শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত জনাব তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আপোনালোকে এইখিনি ইনফৰ্মেশ্যন ভাল পালে আজিলৈ ইমানেই